হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ এনে ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু গুড মৰ্ণিং গাইজ এতিয়া শুই উঠি ৰাতিপুৱাই মই ধূপ চুপ জ্বলাই ল'লোঁ আৰু যিহেতু আজি আমাৰ পূজাঙৰ বাৰ্থডে 9 ফেব্ৰুৱাৰী আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ ছোৱালীজনী ভালে কুশলে থাকে আৰু যাতে আমিও থাকোঁ আৰু মাই ইউটিউব চেনেল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ দিনটো যিহেতু বহুত স্পেচিয়েল সেইবাবে মই আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু আজিৰ দিনটোত কি কৰোঁ কিয়নো স্পেচিয়েল সকলোবোৰ দেখিব আৰু পাছত আপোনালোকে দেখিব আৰু এতিয়া ভিডিঅ'টো চাই থাকিব আৰু এয়া এইজনী আমাৰ আজি স্পেচিয়েল গেষ্ট আৰু এয়া আমাৰ খানা গাহৰি মাংস ব্ৰইলাৰ মাংস যিহেতু তাৰ মাহীয়ে আহিছিলে এইফালে আমাৰ পাপাও খাই আছে ৰান্ধি সকলোৱে আৰু আমাৰ ধুনুজনী এইফালে আনো হাই কৈ ৰাতি হাই কৈ খোৱাৰ পাছত এয়া আকৌ আপোনালোকক দেখাম হাই ৰ'বা তাৰপিছত এয়া মই খাই আছোঁ আমি দুজনী একেলগে খাইছোঁ বহুত দিনৰ মূৰত লগ পাইছোঁ যে সেইবাবে আৰু কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই গৈ থাকিম আৰু ভিডিঅ'টো চাই যাব আৰু এয়া আমি বেলুন ফুলোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু যিহেতু পূজাঙৰ বাৰ্থডে আজি 9 ফেব্ৰুৱাৰী আজিৰ দিনটো আমাৰ কাৰণে যিহেতু বহুত স্পেচিয়েল ডে আৰু সেইবাবে অকণমান হ'লেও উপভোগ কৰিব মন যায় নহয় জানো আৰু ডেক'ৰেশ্যনটো নিজৰ ষ্টাইলত অকণমান কৰিছোঁ আৰু চিম্পুলকৈ আৰু আজি যাতে আমাৰ পঞ্চাঙে সকল আমাৰ লগত মিলিজুলি থাকিব পাৰে ভালে কুশলে থাকিব পাৰে ভালকৈ ডাঙৰ হয় আৰু সেইকাৰণে আৰু যিহেতু আমাৰ মাজত আজিৰ দিনটোত পঞ্চাঙে আমাৰ মাজলৈ আহিছিলে আৰু সেইবাবে বোলো আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু আশীৰ্বাদ কৰিব আপোনালোকেও আমাৰ ছোৱালীজনী যাতে সুখত থাকে বা ভালে কুশলে থাকে তাকে কামনা কৰিব আৰু আমিও কামনা কৰিছোঁ আৰু কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই গৈ থাকিম ভিডিঅ'টো শেষলৈকে চাই যাব আৰু আমাৰ ছোৱালীজনী ইমান ফূৰ্তিত আছে নহয় ক'ব নোৱাৰোঁ তাই বুজি পাইছে চাগে নিশ্চয় তাইৰ বাৰ্থডে বুলি নেজানো বেলুন ফুলাই আছোঁ আমি তাই ইমান হাঁহি ধেমালি কৰি ইমান কথা পাতি আছে নহয় বহুত ফূৰ্তি কৰি আছে তাকে ভাবি মোৰ বহুত ভাল লাগিছে জানেনে বাৰু ইমান কথা কৈ আছে আৰু আজি আমনি অকণো নাই মানে তাই নিজে গম পাইছে নেকি নেজানো পাইছে নে নেজানো কিন্তু বহুত ফূৰ্তিত আছে তাকে চাই বহুত ভাল লাগিছে আৰু যাতে আগলৈ এনেকৈয়ে হাঁহি ফূৰ্তি মাতি থাকে তাকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত আৰু আপোনালোকে চাই থাকক আজিৰ ভিডিঅ'টোত আৰু শেষলৈকে চাব আৰু এয়া মোৰ পায়স বনাই হৈ গ'ল এয়া তাৰপাছত এতিয়া এইফালে লাই শাকেৰে গাহৰি মাংস বনাই আছোঁ আৰু এইফালে চকো ভাজি আছোঁ আৰু এইবোৰ কৰাৰ পাছত এতিয়া আমি কেক কাটিম আৰু এইফালে আমাৰ পঞ্চাঙৰ মাহীকে শুই আছে আৰু এইফালে আমাৰ পঞ্চাঙে মোবাইল চাই আছে আৰু এইফালে আমাৰ আলহী আৰু আজি এনেকৈয়ে ডেক'ৰেশ্যন কৰা হ'ল গাইজ তথাপিতো চাব আৰু দেই হৈ গ'ল তাৰপিছত এয়া খোৱা বোৱা আৰু আজিলৈ ইমানেই আছিল ভিডিঅ'টো বাই বাই